সংখ্যালঘু বসতিপূৰ্ণ সমষ্টিত ২৬ত অধিক ভাল ফল পাব বিজেপিয়ে ২০২৬ত নিৰ্বাচনত ১০০খন আসন জয়লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে বুকাখাটৰ হৰুপথাৰত এই মন্তব্য কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যত বিজেপিয়ে কৰা উন্নয়ন দেখি চৰকাৰক বুজি পাইছে সংখ্যালঘু ৰাইজে দল শক্তিশালী কৰিবলৈ ভেটি সবল কৰাৰ বিশেষ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনাক আমি মাৰ্গদৰ্শন হিচাপে আগুৱাই লৈ যাম এইদৰে মন্তব্য প্ৰকাশ কৰিলে হৰুপথাৰৰ বিধায়কগৰাকী দলটো আগুৱাই লৈ যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুপৰিকল্পিতভাৱে সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে আমি অহা নিৰ্বাচনত ১০০খন আসনত ভাল ফল দেখুৱাব লাগে আৰু এইবাৰ আমি নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলতো ভাল ফল দেখুৱাম গতিকে নিৰ্বাচন যিহেতু বহুত দিন নাই দল অধিক শক্তিশালী কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী মহোদয়ে কিছু নীতি নিৰ্দেশনা কিছু পৰামৰ্শাৱলী দিছে আৰু তাক আমি মাৰ্গদৰ্শন হিচাপে লৈ আমি আগবাঢ়ি যাম আৰু অহা নিৰ্বাচনত খুব ভাল ফলাফল আমি দেখুৱাব পাৰিম আমাৰ বেছি ৰাজনীতি কৰিব লগা নাই আমাৰ এটাই সংকল্প যে উন্নয়ন কৰিব লাগে আৰু উন্নয়নৰ ক্ষেত্ৰত আমি সংখ্যালঘু সংখ্যাগুৰু ধৰ্মীয় জাতি এইবিলাক একো চোৱা নাই ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি অৰুণোদয় বা ৰেচন কাৰ্ড অন্যান্য আঁচনিসমূহ আমি সকলো অঞ্চলত সমভাৱে দিছোঁ সমষ্টিভিত্তিক যেতিয়া কিছু আঁচনি দিয়া হৈছে সমষ্টিত সংখ্যালঘুৱে আছে নে সংখ্যাগুৰুৱে আছে সেই কথাটোত গুৰুত্ব দিয়া নাই সেইকাৰণে সংখ্যালঘু লোকে এটা কথা বুজি পাইছে যে দীৰ্ঘদিন ধৰি কংগ্ৰেছে তেখেতসকলক কেৱল ভোট বেংকৰ দৰে ব্যৱহাৰ কৰি আহিছিলে তেওঁলোকৰ প্ৰকৃত উন্নয়ন কেৱল বিজেপি চৰকাৰৰ দিনতে সম্ভৱ হৈছে গতিকে সকলো ধৰ্মৰ লোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তাৰ ফলশ্ৰুতিতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ